নমস্কাৰ। আমি সকলোৱে গম পাইছোঁ যে এইকেইদিন তাপমাত্ৰা বহুত পৰিমাণে বৃদ্ধি পাইছে আৰু এই তাপমাত্ৰা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্কুল টাইমিঙত পৰিৱৰ্তন কৰা হৈছে আৰু এই পৰিৱৰ্তনটি প্ৰতিখন জিলাৰ পৰা এক্সট্ৰাকৈ প্ৰকাশ পাব লাগিব, ছেপাৰেটকৈ অৰ্ডাৰ প্ৰকাশ পাব লাগিব। আৰু মই যোনটো অৰ্ডাৰৰ বিষয়ে আজি আপোনালোকক জনাব ওলাইছোঁ, এই অৰ্ডাৰটো যোৰহাটৰ ডিষ্ট্ৰিক্ট কমিশ্যনৰ এপ্ৰুভেলৰ মতে যোৰহাটৰ IS শ্ৰীমতী বুলি গগৈ ভূঞা বাইদেউৰ ফালৰ পৰা প্ৰকাশ পাইছে, য'ত উল্লেখ কৰিছে যে বিদ্যালয়সমূহত পাব্লিক ইণ্টাৰেষ্টৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিহেতু টেম্পাৰেচাৰ বহুত বেছি ৰাইজ হৈছে আৰু হিট বাঢ়িছে, গৰম বাঢ়িছে, সেইকাৰণে গভৰ্ণমেণ্ট প্ৰাইভেট স্কুল যোৰহাট ডিষ্ট্ৰিক্টৰ 1 জুনৰ পৰা সময় ৰিচিডিউল কৰা হৈছে। 1 জুনৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা নহয়, 1 জুনৰ পৰা বা উইথ ইমিডিয়েট এফেক্ট নহয়, 1 জুনৰ পৰা ৰিচিডিউল কৰা হৈছে। আৰু 1 জুনৰ পৰা ৰিচিডিউলটো কেনেধৰণৰ কৰা হৈছে? লয়াৰ প্ৰাইমেৰী স্কুল 8 বজাৰ পৰা আৰম্ভ হৈ পেলাই 12:30 বজালৈ চলিব। ME বা আপাৰ প্ৰাইমেৰী স্কুল 8 বজাৰ পৰা 1 বজালৈকে চলিব আৰু হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল 8 বজাৰ পৰা 1:30 বজালৈ চলিব। গতিকে কথাখিনি ইম্পৰ্টেণ্ট কথা আৰু মনত ৰাখিবলৈ কথা এইটো হ'ল যে এই আদেশটি 1 জুনৰ পৰা 1 জুন 2024 পৰা এফেক্ট হ'ব আৰু অন্য এটা আদেশ নিদিয়ালৈকে বলবৎ হৈ থাকিব। গতিকে যোৰহাট জিলাৰ পৰা এই আদেশ প্ৰকাশ পাইছে আৰু অন্য জিলাৰ পৰা যদি তেনেধৰণৰ আদেশ প্ৰকাশ পাইছে তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, যাতে আমাৰ শিক্ষক সমাজৰ উপকাৰ হয় আৰু মই গম পালে মই জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।